সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো হয় তোমালোকৰ ক্লাছ 6ৰ হিন্দীৰ তোমালোকৰ যেটো 6 নম্বৰ পাঠ আছে, যেটো তোমাৰ 6 নম্বৰ পাঠ আছে নহয়, আও গিনতি কৰে বুলি এটা কবিতা, এই কবিতা দিছে। কবিতাটো আজি আমি পঢ়িম আৰু লগতে সুন্দৰকৈ বুজি ল'ম। লগতে তোমালোকে যিবিলাক তোমালোকে অভ্যাসমালা দিয়া আছে ন, অভ্যাসমালাবোৰ কিছুমান কৰিব দিয়া আছে, প্ৰশ্ন বা তোমালোকৰ কিছুমান অনুশীলনী দিয়া আছে, এই সকলোবিলাক অভ্যাসমালাবিলাক আমি কৰিম, লগতে বুজি যাম। ঠিক আছে, প্ৰথমতে আমি তোমালোকৰ এই যেটো তোমালোকৰ আও গিনতি কৰে এই যেটো পাঠ আছে তোমালোকে এটো পঢ়ি লও সুন্দৰকৈ আৰু বুজি লও। ঠিক আছে, আৰু তোমালোকৰ ক্লাছ 6ৰ হিন্দী আন তোমালোকৰ যিবিলাক লেসন আছে, তাৰ অভ্যাসমালা আছে, সকলোবিলাক আমি সুন্দৰকৈ কৰি যোৱা ভিডিও আছে অলৰেডি দিয়া। তোমালোকে চোৱা নাই, তাৰ লিংক এটো ভিডিঅ ডিসক্ৰিপশন দিয়া আছে, তোমালোকে চাব পাৰিবা। ঠিক আছে, মানে হয় তোমালোকে ক্লাছ 6 হিন্দী প্লেলিষ্টত গৈ সকলোবিলাক হিন্দী ভিডিও তোমালোকে চাব পাৰিবা। বাৰু এতিয়া আমি আৰম্ভ কৰো। আও গিনতি কৰে আমি প্ৰথমতে এবাৰ পঢ়ি লও, তাৰপিছত আমি সুন্দৰকৈ পাঠটো বুজি লম, হ'বনে? ওকে, চোৱা এতিয়া আও গিনতি কৰে আছে। আও পাঠৰ কি নাম হয়, কবিতাৰ নাম ধৰি লওক পৰা। আও গিনতি কৰে, আহা আমি গণনা কৰো বা হিসাব কৰো, এইটো কৈছে। আৰু আও গিনতি কৰে 1 2 3 रहो न मलिन, 2 3 4 सबसे रखो प्यार, 3 4 5 बोलो सदा सस, 4 5 6 सबसे मिलकर रहो, 5 6 7 मीठी करो बात, 6 7 8 रखो याद पाठ, 7 8 9 दूध देती गो, 8 9 10 गिनती करो बस। मैं তোমালোকৰ ইয়াত হিন্দী মেইনলি তোমালোকৰ হিন্দী যে 1 2 3 4 হেইবিলাক শিকাবলৈ সুন্দৰ তোমালোকৰ কি হৈছে আমি এটো জানিবলৈ বা শিকিবলৈ তোমালোক কবিতা আকাৰে সুন্দৰ কৰি এটা সুন্দৰ আমি 1 2 3 খিনি তোমালোকৰ দিয়া আছে। ঠিক আছে, আও গিনতি কৰে মানে হৈছে কি, আহা গিনতি মানে হিসাব বা গণনা কৰাটো কৰো কৈছে। ঠিক আছে, 1 2 3 रहो न मलिन, 2 3 4 सबसे रखो प्यार। এটা বুজিবলগীয়া তেনেকৈ না ভাবি আমি আলোচনা কৰি গৈছো। চোৱা কি কৈছে, 1 2 3 रहो न मलिन মানে কি কৈছে, रहो न मलिन মানে নাথাকিবা। মলিন মানে কি, লেতেৰা হৈ নাথাকিবা কৈছে। মলিন মানে লেতেৰা হৈ থকাটো। 2 3 4 सबसे रखो प्यार কৈছে। 2 3 4 सबसे रखो प्यार মানে সকলো লগতে সকলোকে মৰম কৰিবা। सबसे মানে সকলোকে ৰখো প্যাৰ মানে সকলোকে মৰম কৰিবা, হেতু কৈছে। মৰম কৰিব লাগে, মৰম। তাৰ পিছত কৈছে 3 4 5 बोलो सदा सस, 4 5 6 सबसे मिलकर रहो। কি কৈছে, 3 4 5 3 4 5 बोलो सदा सस। बोलो মানে কোৱা, সদা মানে সদায়, সস সদায় সঁচা কথা কবা বা সত্য কবা হৈছে। 5 4 5 6 सबसे मिलकर रहो মানে 4 5 6 सबसे मिलकर रहो মানে সকলোকে মিলিজুলি থাকিব। তোমালোকৰ ইয়াত মানে কি হয়, এয়া যে তোমালোকৰ যেটো ছন্দ, এই ছন্দ কবিতাটো ছন্দ ৰাইমিং মিলাই গৈছে। আৰু সস তেনেকে কেছে সৰি তোমালোক 5 লগত সসটো ৰাইমিং মিলাইছে, ছন্দ মিলাইছে। তেনেকে স লগত ৰ কি কয় ৰাইমিং মিলাই গৈছে বা তোমালোকৰ ছন্দ মিলাই গৈছে। ঠিক আছে, সেই কাৰণে এই তোমালোকে দিছে। তাৰ কৈছে 5 6 7 মিঠি करो बात, 6 7 8 रखो याद पाठ। কি কৈছে, 5 6 7 মিঠি करो बात, 5 6 7 মিঠি কৰো, সদায় মধুৰ কথা মিঠা কথা কবা, মানে সদায় ভাল কথা ভালকৈ কথা কবা বা সুন্দৰকৈ কথা কবা, হেতু কৈছে। 6 7 8 रखो याद पाठ আৰু 6 7 8 रखो याद पाठ, সদায় তোমালোকৰ ইয়াত মানে মনত থবা। পাঠ মানে তোমালোকৰ যিবিলাক পাঠ পঢ়া আমি পঢ়িছো, সেই কিতাপ পঢ়াবিলাক মনত থবলৈ কৈছে। তাত কৈছে 7 8 9 दूध देती गो, 8 9 10 गिनती करो बस। কি কৈছে, 7 8 9 दूध देती गो মানে 7 8 9 7 8 9 মানে दूध देती गो মানে দুধ মানে গাখীৰ, দেতি মানে দিয়ে, গো গায় গাখীৰ দিয়ে, হেতু কৈছে। আৰু 8 9 10 गिनती करो बस কৈছে। 8 9 10 গিনতি গণনা কৰিলো বস, আমি গণনা কৰিলো। কি মানে তোমালোকৰ ইয়াত যে গিনতি কৰো বস বা তোমালোকৰ গো, এইবিলাক মানে এই তোমালোকৰ 7 8 9 গো 9 গো এইটো ছন্দ মিলাইছে মানে, হয়নে? ৰাইমিং মিলাইছে। 10 বস তোমালোকৰ এইটো আহিব পাৰে, তোমাৰ ৰাইমিং ৱৰ্ড বা তেনেকৈ খুদিব পাৰে। 8 5 7 8 এইবিলাক এনেকে মিলাই মেলি কৈছে। পঢ়িব পাৰিবা নহয় তোমালোকে এবাৰ? ঠিক আছে, তোমালোকে এইটো পঢ়াটো অভ্যাস কৰিবা, তেতিয়া তোমালোকৰ নম্বৰ বিলাকো আহিব, তোমালোকৰ হিন্দী শব্দবিলাকৰ নতুন শব্দ তোমালোকে শিকিব পাৰিবা। ঠিক আছে, এতিয়া আমি তোমালোকৰ ইয়াতে যিবিলাক অভ্যাসমালা বুলি দিছে কৰিবলৈ কৈছে নহয়, তোমালোকৰ অভ্যাসমালা, এই অভ্যাসমালা বা আমি অসমীয়াত অনুশীলনী কওঁ, সেইবিলাক কওঁ। কিনো কি আছে, আও কবিতা কা শস্যৰ বাচন কৰে মানে কি হয়, আহা কবিতাটো আমি শস্যৰ বাচন মানে একেলগে উচ্চাৰণে সমুচ্চাৰণে পঢ়ো, উচ্চাৰণ কৰি আমি সুন্দৰকৈ উচ্চাৰণ কৰি পঢ়ো কৈছে।
তো তোমালোক পঢ়িবা আমি যেটো পঢ়িলে হয়নে তোমালোকে যদি পঢ়াত কিবা অসুবিধা পাইছা চাই তোমালোকে পঢ়িব পাৰা বাৰু এতিয়া 2 নম্বৰ ক দিছে আও ইনহে জানলে আহা আমি এটো ইনহে মানে এইবিলাক জানি লওঁ কৈছে মানে তোমালোক আমি হিন্দী 1 2 3 সৰি অসমীয়া 1 2 3 4 আমি সকলো জানোৱে হয়নে আৰু ইংৰাজীও প্ৰায় আমি সকলো জানো ইংৰাজী 1 2 3 4 আমি সকলো জানো কিন্তু হিন্দীটো আমাৰ বিশেষকৈ হিন্দী আমাৰ ক খ অ আ বিলাক প্ৰায় একে হয় দেখিবলৈ প্ৰায় মান হেই নহয় হয়নে হেবিলাকো আমি খুব কব জানিলেও কিছুমান আমি হিন্দী কথা বুজিও পাওঁ কবও জানো হয়তো কিন্তু 1 2 3 খিনি আমি বহুতে কি হয় হিন্দী 1 2 3 খিনি আমি বহুতে চিনি নাপাওঁ গতিকে তোমালোকে ইয়াত দেখিছো আমি 1 2 হিন্দী 1 2 টুনু কেনেকুৱা 3 টুনু কেনেকুৱা আমি এতিয়া এটা জানি লম চোৱা এটা হিন্দী এটো 1 তোমালোক দিছে 1 এটো 1 হয় এটো 2 হয় 2 এটো 2 মানে 2 3 এটো 3 মানে 3 4 মানে 4 5 এটো 5 to 5 6 মানে 6 7 7 এটো 8 8 একে 9 9 আমি কওঁ 10 10 to 10 হয়নে এটা আমি তোমালোকে এটা চিনাকি হৈ লবা ভালকে চাই লবা আৰু লিখি লিখি তোমালোকে যদি মনত থোৱা নহয় তেতিয়া হলে সুন্দৰকৈ তোমালোকে যদি 1 2 এটা 1 2 এইবিলাক যদি তোমালোকে 1 এটাও কেনেকৈ পঢ়িছা এবাৰ পঢ়িলো আমি 1 2 3 4 5 6 7 8 9 10 কি পঢ়িলো আকৌ বাবু 1 2 3 4 5 6 7 8 9 10 ঠিক আছে আৰু তোমালোকে লিখি এবাৰ দুবাৰ লিখিলে তোমালোকৰ মনত থাকি যাব তোমালোকে লিখি লিখিটো প্ৰেক্টিস কৰিবা মুখস্থতে তোমালোকৰ মনত থাকি যাব ঠিক হ'বনে তাৰ তোমালোকক কৈছে আৰু মিলাব কৈছে আও ইনহে ৰেখা খিচকৰ মিলাই আহা এলো ৰেখা টানি মিলাও কৈছে ইয়াত তোমালোকে চোৱা এইবিলাক আখৰটো দিয়া আছে না ইয়াত তোমালোক সংখ্যা ইয়াত চৰাইৰ সংখ্যাটা দিয়া আছে 4টা চৰাই দিয়া আছে কিন্তু এইফালে এইটো লগত তোমালোকৰ কোনটো 1 2 3 4 আমি বাছি মিলি ইয়াত মিলাব লাগে ঠিক আছে ইয়াত চোৱা আও ইনহে ৰেখা খিচকৰ মিলাই কৈছে না 1 টু কোন মিলাও 1 টু কোন লেখা আছে এটো 1 আমি এটো আমি দেখিছো আখৰখিনি 4 6 6 8 10 1 7 5 3 2 9 2 এইলা আমি তোমালোকৰ 1 2 3 4 এনেকৈ শিকি আমি হিচাপ কৰিও এটো কি লিখা আছে আমি গম পাম কিন্তু এই সংখ্যাকিটা আমি চিনাকি হ'ব লাগিব এটো কি হয় আৰু আমি পাইছো না এটো কি হয় 1 হয় 1 কোড লিখা আছে আমি এটো মিলাব লাগিব চোৱা 1 এটো 1 আমি এটা মিলাও এটো হল 1 তো হেব 1 ঠিক আছে আৰু এটো কি হয় এটো 3 নি হয় 3 আৰু হিন্দীত কিও 3 মানে 3 টো কত আছে এটো 3 আমি এটো 3 টো আনিম এয়া এটো 3 ঠিক আছে তাৰ পিছতে কি আহিলে তাৰ পিছতে 2 হয় 2 হিন্দীত কি 2 টো কত আছে এটো হেকবা হেকত তো 2 ঠিক আছে তাৰ পিছতে আহিলে এটো কি হয় এটো 5 ইংৰাজীত আমি এটো ইংৰাজীত ইংলিশৰ 4 নিচিনা লাগিছে কিন্তু এটো কি হয় হিন্দী 5 হয় 5 টো কৰিছে এটো 5 এটো 5 টো আমি আনলো এয়া ঠিক আছে ডকুমেন্ট তোমালোকে মিলাই লবা তাৰ পিছতে এটো কিমান হয় এটো 1 না দেখিবলৈ হিন্দী সো 1 টো আৰু 9 টো তোমালোক অকন কনফিউজ থাকিব পাইছা 1 টো আৰু 9 টো প্ৰায় দেখিবলৈ কিন্তু 1 টো এটা কমা এটা ভাঁজ এটা আছে এটো কি হয় 9 হয় 9 টো ক'ত আছে তলৰ ফালে আছে এটো 9 এটো হয় 9 তাৰ পিছতে আহিলে এটো কিমান পাইছিলো আমি এটো 4 প্ৰায় অহটো অসমীয়াটো প্ৰায় এনেকুৱা বা ইংৰাজী অসমীয়াটো এনেকে আমি লিখো ন প্ৰায় 4 এটো 4 টো আছে একেবাৰে ওপৰৰ ফালে এইটো 4 বা 4 তাৰ পিছতে আহিলে এটো কিমান এটো 6 মানে 6 হিন্দীত কি বুলি কোৱা হয় 6 বুলি কয় এটো হল এটো 6 হয় তাৰ পিছতে এটো 10 গম পাইছে 1 আৰু 0 এটো 10 টো ক'ত আছে এই ফালে এইটো 10 ঠিক আছে আৰু এটো কিমান হয় 8 হয় এটো দেখিবলৈ 8 নিচিনা লাগে কিন্তু 8 হয় এটো 8 টো আমি ক'ত লৈ যাম 8 টো লৈ যাম সৰি 8 টো আছে এই ওপৰত এটো 8 এটো হ'ব ইয়াত ঠিক আছে তোমালোকে চিনি পালা এতিয়া 7 টো তোমালোকক দিয়া আছে সো এটো 7 এটো 3 অসমীয়া 3 টো নিচিনা কিন্তু এটো হয় 7 মানে 7 হয় ঠিক আছে তোমালোকে এটো মিলাই লবা যদি মিলোৱা নাই আৰু তোমালোকে এই বিশেষকৈ সংখ্যা গিনা নহয় লিখি লিখি তোমালোকে প্ৰেক্টিস কৰিবা ঠিক আছে পৰীক্ষা তোমালোক জিনেকে আহিলে তোমালোকে লিখিব পাৰা আৰু আজিকালি তোমালোকে দেখিছাই প্ৰশ্নবিলাক পৰীক্ষাৰ তোমালোকে যে বুজি অকল মুখস্থ কৰিলে নহব তোমালোকে বুজিও পাব লাগিব ঠিক আছে তাহলে কৈছে यहाँ 3 নম্বৰ আছে তোমাৰ 3 নম্বৰ কি দিছে यहाँ कितने मार्बल है आओ गिनकर लिखे ইয়াত কেটা মাৰ্বল আছে মই হিচাপ কৰি ইয়াত লিখো गिनकर মানে হিচাপ কৰি লিখো হা কৈছে ইয়াত কেটা আছে 9টা আছে এটো হে 9 হয় না 9 এটো আমি 9 লিখিলো তাৰ পিছত আহিলে ইয়াত কিমানটা 5 এটো 5 লিখিলো
কাৰণ মাৰ্বল 6টা আছে 6 লিখিলো এটা 4টা 4 3টা আছে 3 আৰু 2 2 ঠিক আছে এটা তোমালোকে পাৰিবাই ঠিক আছে যদি অকন কনফিউজ আছে তোমালোকে লিখি লবা তাৰ পিছতে নেক্সট আহিলে আমাৰ এইটো 4 নম্বৰ প্ৰশ্ন কি কৈছে সংখ্যাओं को अक्षर में लिखो এই মানে সংখ্যা কেইটা দিয়া আছে তোমালোকৰ 1 এটো আসলে 6 4 এটো 7 এটো 5 এটো আৰু 9 এ তোমালোক লিখা আসলে সংখ্যা কেইটা আমি আখৰে লিখিব কৈছিলে লিখিলো চোৱা 1 6 4 7 5 9 দুইটো দো লিখা আসলে ঠিক আছে তাৰ কৈছে তাৰ পিছত আহিলে 5 নম্বৰ সহি শব্দবোৰ গোলা লগাও সঁচা যিটো শুদ্ধ শব্দ হয় হেতু তোমালোকক ৰাউন্ড সাৰ্কেল কৰিব দিছে চোৱা আৰু এইটো দো বুলি কৈছে কিন্তু দুটা দো মধ্যনীয়া দল হয় না এটো গটিকে দোটো আমি এনেকে লিখো দোটো এনেকে লিখো তিনটো কেনে লিখো তিনটো এনেকুৱা আছিল নে কেনেকুৱা আছিল আমি তোমালোকে আজি চাও আমি লিখিবা তিনটো কোনটো তিনটো এইটো হ'ব না এইটো হ'ব তিনটো কোনটো হ'ব এইটো হ'ব এইটো আমি ৰাউন্ড সাৰ্কেল এনেকে তোমালোকে মই এটা অকমান ড্ৰ কৰিবলৈ অকমান অসুবিধা তোমালোকে ভালকে কৰি দিবা ঠিক আছে এইটো ৰাউন্ড সাৰ্কেল কৰিবা সাৰ তো এইটো সাৰ হয় এইটো হ'ব ছ টো কাপেছটো এইটো ছ বা 6 এইটো 7 তো এইটো হয় আৰু 9 টো ওকাৰ আছে 9 বাৰু এইটো হ'ব ঠিক আছে তোমালোকে এইটো ভালকে ৰাউন্ড সাৰ্কেল কৰি লবা এতিয়া তোমালোক কি কৈছে 6 নম্বৰ কৈছে তোমালোকৰ ইয়াত কৈছে আও ৰেখা खींचकर संख्या को क्रम से लगाए মানে क्रम হিচাপত মানে এটা ক্ৰমান্বয়ে মানে 1 2 1 পিছত 2 এনেকে 1 2 জনকে তোমালোকে দিছে চোৱা 1 পৰা ক্ৰম অনুসৰি 1 পৰা কি হয় ক্ৰম অনুসৰি 2 হয় গতিকে আমি 2 এনেকে ৰেখা এনেকে 2 এনেকে লিখিব এনেকে দিব কৈছে এতিয়া তোমালোক আমি ওপৰ কিটা যে চাও তোমালোকে চোৱা এটো কি হয় এটো 5 হয় এটো 6 হয় হয়নে সৰি এটো এটো কি আছিল 4 এটো 5 হয় সৰি এটো 4 এটো 5 4 এটো 3 এটো 6 3 আৰু 4 3 আৰু 4 দিব এটো কিমান আছিল 3 আৰু এটো মই নিজে কনফিউজ হৈ গৈছো অকমান এটো 3 আছিল 3 এটো 4 হয় 3 4 এটো আমি তেতিয়া হলে কিনে লিখিম এনেকে কৰি মিলি এফালে কাৰ্সনডাল এনেকে তোমালোকে ভালকে দি দিবা ঠিক আছে তাৰ পিছত এটো আহিলে এটো 5 এটো 6 5 6 এটো ফলে আমি এনেকে কৰিম এফালে এডাল ৰেখা দিটা মিলি এনেকে তোমালোক কৰিব কৈছে তাৰ পিছত আহিলে এটো 7 8 দুসৰা 7 8 কোনটো 7 হয় এটো 7 হয় এটো 8 হয় 7 8 গতিকে আমি এটো কি কৰিম এইফালে এনেকে দি মিলি এইফালে এনেকে কাৰ্সনডাল এনেকে দিম ঠিক আছে তাৰ পিছত এটো 9 হয় এটো 10 হয় ঠিক তেনেকে এনেকে 9 এটো 10 এনেকে ক্ৰমান্বয়ে লিখিব লাগে তাৰ পিছত আহিলে এটো 11 এটো 12 মানে এটো কিমান হয় এটো 11 এটো 12 গতিকে আমি এটো লিম এনেকে ঠিক আছে অকমান ৰাখৰটো মোৰ কাৰ্সনডাল ভাল হয় তোমালোকে ভালকে লিখি লবা তাতে 13 এটো কিমান 14 এটো কিমান 15 এইটা আমি ক্ৰমান্বয়ে এনেকে লিখিব পাৰো 13 এটো 14 আৰু 14 পিছত এটো কিও 15 এনেকে লিখিব পাৰো হবনে বা তোমালোক ক্ৰমান এটো যদি হয় তাৰ পিছতে আহিলে 3 4 আৰু যদি একেটা কি কৈছে আৰু ৰেখা खींचकर সৰি आओ किसले एक रेखा के संख्या को क्रम से मिलाए क्रम से এনেকে ক্ৰমান্বয়ে মিলাব আৰু যদি আমি এনেকে মিলাব যাও তাৰ পিছত আহিলে 1 2 3 আমি যদি আকৌ এফালে নিও এনেকে 3 এনেকে নিলো আকৌ এফালে আহিলে 4 4 পৰা 5 এফালে লৈ আহিলো 4 পৰা 5 এনেকে 5 ৰ পৰা 6 আহিলে 6 ৰ পৰা আকৌ এফালে কোন আহিলে 7 আহিলে হয়নে 7 ৰ পৰা আকৌ 8 8 ৰ পৰা আকৌ 9 আহিব কত এনেকে পাইছানে 9 ৰ পৰা 10 গল আকৌ 11 এটা 11 10 ৰ পৰা 11 যাব 10 ৰ পৰা 11 এনেকে গল 11 ৰ পৰা 12 গল আকৌ 12 ৰ পৰা 13 12 ৰ পৰা 13 এনেকে তোমালোকে এনে ক্ৰমান্বয়ে তোমালোকে এনেকে লিখি লবা বুজি পাইছানে তোমালোকে সো আমি এটা 1 ৰ পৰা 2 আহিলে 1 ৰ পৰা 2 2 ৰ পৰা 3 4 4 পৰা এফালে 5 5 ৰ পৰা 6 6 পৰা 7 8 9 10 11 12 এফালে 12 13 14 15 মানে হিন্দীত কবলৈ গলে এখানে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এনেকে ঠিক আছে
তোমালোকে কৰি ল'বা তাৰপিছত ইয়াৰ কৈছে তোমাৰ 7 নম্বৰ কি চোৱা आओ क्रमवाचक शब्द को पढ़े और समझे এটা কি কৈছে আহা क्रमवाचक মানে क्रम অনুসৰি যিবিলাক আমি আখৰ শব্দ আমি সংখ্যাটো 1 2 3 4 আমি ক্ৰম হিচাপে লিখিলো 1 2 3 ক্ৰম হিচাপে এটা ক্ৰম অনুসৰি শব্দত আমি যে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম এনেকে যে আমি শব্দ হিচাপত আমি এনেকে লিখো ন প্ৰথম দ্বিতীয় তৃতীয় এনেকে আৰু সংখ্যা হলে 1 2 3 4 এটো क्रमवाचक শব্দ হিচাপত হলে মানে আমি চা কেনেকে লিখোম पहला दूसरा तीसरा चौथा पांचवा छठा सातवा आठवा माने की है पहला माने प्रथम दूसरा माने द्वितीय तीसरा माने की है और तीसरा माने तृतीय चौथा माने चतुर्थ पांचवा माने पंचम छठा माने षष्ठ सातवा माने सप्तम आठवा माने की है की हबो अष्टम इनके ट्रेनर खনৰ যে ইঞ্জিন হল पहला प्रथम दबा द्वितीय दबा तृतीय चतुर्थ पंचम षष्ठ এনেকে হলে पहला दूसरा तीसरा चौथा पांचवा छठा এনেকে আমি লিখিব ঠিক আছে বাৰু এতিয়া আমি নেক্সট তোমালোকৰ হেকৰ ইয়াত কি হৈছে ইয়াত তোমালোকৰ হেতু হল পহলা চতুৰ্থ যে কি হয় তোমালোকৰ ইয়াত পহলা মানে কি পহলি আছে যেটা শ্ৰী হিচাপত হলে কি पहली दूसरी तीसरी चौथी पांचवी এনেকে হয় श्रीও के क्रम को देखो और क्रमवाचक शब्द से भरो माने श्री বিলাকৰ क्रम হিচাপত ছাব কৈছে আৰু क्रमवाचक शब्द में আমি শব্দ লিখিলো হেতু লিখি কৈছে এটো পহলা দিয়া হলে পহলা दूसरा तीसरा चौथा पांचवा হলে এটো পহলি আছে পহলি এটো মানে স্ত্ৰীলিংগত গৈছে পহলি दूसरी तीसरी चौथी पांचवी মানে এনেকে হ'ব যে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম এনেকে হয় কিন্তু পহলি दूसरी तीसरी चौथी पांचवी এনেকে হ'ব ঠিক আছে বুজি পাইছা নহয় এটা তোমালোকে কৰিব লবা তাৰ পিছত কৈ হেছুৱা आओ यो भी जाने आहा এটো আমি জানি লওঁ কৈছে 9 নম্বৰ কিছে কৰিছে हमें सदा साफ रहना चाहिए আমি সদায় সব साफ মানে পৰিষ্কাৰ পৰিচ্ছন্ন থাকি পৰিষ্কাৰ থাকিব লাগে কৈছে খ सबसे प्यार रहना चाहिए সকলোৰ মাজত মৰম চেনে থাকিব লাগে কৈছে গ हमेशा सच बोलना चाहिए সদায় আমি সঁচা কথা বা সত্য কথা ক'ব লাগে सबसे मिलजुल कर रहना चाहिए আমি সদায় সকলোৰ মিলিজুলি থাকিব লাগে মিঠি বাতে करनी चाहिए আমি সদায় মিঠা কথা বা মধুৰ কথা ক'ব লাগে কৈছে এটোমান কবিতাটোৰ পৰা শব্দ এটা লৈ তোমাক দিছে তাৰ 10 নম্বৰ তোমালা আৰু এটা ইয়াতে এক आओ पठित कविता की तरह गिनती शीर्षक कविता को भी पढ़कर आनंद ले কি কৈছে আহা আমি যেটা আমি পঢ়িলো 1 2 3 ৰহন বুলি হে পঢ়িতো সেই পাঠত থকা কবিতাৰ দৰে এই গিনতি মানে হিসাব শিক্ষক এটা কবিতা আছে এটো আমি পঢ়ি আটা আনন্দ লওঁ কৈছে কিনে পঢ়িম চা এটো আমি পঢ়িব পাৰো গিনতি কবিতাটো মানে শিৰোনাম বা কবিতাটোৰ শিৰোনাম কি হয় गिनती हिसाब 1 2 3 4 आज शनि है कल इतवार 5 6 7 8 याद करूंगा सारा 5 इसके आगे 9 और 10 हो गई गिनती पूरी बस क्या बोलो गिनती 1 2 3 4 आज शनि है कल इतवार 5 6 7 8 याद करूंगा सारा 5 इसके आगे 9 और 10 हो गई गिनती पूरी बस ঠিক আছে 1 2 3 4 আজি শনিবাৰ কাইলৈ ইতবাৰ মানে দেওবাৰ হয় ৰবিবাৰ হয় 5 6 7 8 याद करूंगा सारा 5 মানে গুটে পাত আমি মত থম इसके आगे মানে ইয়াৰ আগত 9 আৰু 10 हो गई गिनती पार হৈ গল আমাৰ হিসাব পুৰা হৈ গল কৈছে आओ पाठ में आए कुछ शब्द अर्थ जान ले आया তোমালোকক পাঠৰ শব্দ দিছে চোৱা মলিন মানে মেলা বা উদাস মলিন লেট্ৰা মানে মেলা সস মানে সত্য সত্য সদা মানে হমেশা সদায় ইয়াদ মানে স্মৰণ বা স্মৃতি মত হোৱাটো মানে গো মানে গায় गिनती মানে গণনা কৰা ঠিক আছে এটা তোমালোকৰ এই যেটো गिनती বা কি আসলে পাঠটো আমাৰ নাম आओ गिनती करे এই কবিতাটো আমি পঢ়িলো লগৈ তোমালোকৰ ইয়াত যিবিলাক অভ্যাসমালা আছে হেবিলাকো কৰিলো হয় ইয়াৰ পিছত তোমালোক কিবা যদি বুজাত কিবা থাকি গৈছে পঢ়াত কিবা অসুবিধা হয় তোমালোক কমেন্টত কমেন্ট কৰিবা আৰু হিন্দী বিষয়টোৰ ওপৰত তোমালোক যিকোনো পাঠৰ ওপৰত যিকোনো তোমালোক কিবা ডাউট আছে যদি তোমালোক কমেন্টত কমেন্ট কৰিলে মই নেক্সট ভিডিঅত হেবিলাকৰ ওপৰত সুন্দৰকৈ আলোচনা কৰিম ঠিক আছে আৰু নেক্সট সাবজেক্ট বিলাকৰ ওপৰত তোমালোক কেনেকুৱা ভিডিঅ লাগে কমেন্ট কৰিবা নেক্সট আমি হেবিলাক আলোচনা কৰি যাম আৰু এইটো ভিডিঅত আমি তোমালোকে যে ভিডিঅ তোমালোকৰ কিবা সহায় হৈছে বুলি ভাবিছা ভাল পাইছা লাইক কৰিবা শেয়াৰ কৰিবা তোমালোক বন্ধু বান্ধৱীৰ লগত আৰু যদি তোমালোকে কোনো নতুনকৈ আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তাহলে সাবস্ক্ৰাইব কৰিবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং